চাবলৈ কি দেখিলি পাহি এই দুগৰাকী যেতিয়া লগ হয় নহয় মোৰ চবতছে মেইন বিপদটো আজি মাৰ আশীৰ্বাদ লৈ সঁচাকৈ মাৰ ওচৰতে বহুত দিনৰ মূৰত গৈছোঁ ৰাতিপুৱা এতিয়া বাজিছে প্ৰায় 7টা আৰু যেহেতু আমি শিৱসাগৰত আছোঁ মাহঁতৰ ঘৰ ভাবিছোঁ ৰাতিপুৱা চাহকাপ সকলোকে বনাই খোৱা আনকালে মাৰ এতিয়াতো বেঠি লয় কিন্তু আজি সকলো থকাৰ কাৰণে বোলো বাহিৰলৈ আহা এটা একেলগে চাহকাপ খোৱা তেতিয়াহ'লে ফাইনেলি আমি তেজপুৰ পাই যাম মা কেনে ৰেডি হৈ আছে খুচ দিল খুচ চ' এয়া বাকী দেউতাহঁতৰ চাহ দেউতা আৰু মা চাহ ইয়াৰ লগতে পিছে মায়ে চিৰা ভাজি এটা চানা বনাই থৈছে বেলেগ চানাৰ লগত মিক্স কৰি কিন্তু সাংঘাতিক জ্বলা হৈছে মই বাৰু ভালেই পাইছোঁ লগতে বিস্কুটৰ সৈতে এয়া চাহৰ লগতে ছাৰ্ভ কৰিছোঁ এতিয়া ভাবিছোঁ মই ব্ৰেকফাষ্টত নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ এয়া প্ৰণৱ ৰেডি হ'ল বেগ লৈ গৈ আছে আশা কৰিছোঁ আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এতিয়ালৈকে যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আশা কৰিছোঁ দীপশিখা ফেমিলি এজন পাৰ্মানেণ্ট মেম্বাৰ হৈ পৰিব লং জাৰ্ণি এটা মুখৰ আগত আছে গতিকে হেভি কিবা এটা খাব নোৱাৰি মায়ে বাৰু কৈছিলে কিন্তু মই নহয় নালাগে একদম চিম্পলকৈ খাওঁ ঘৰৰ বাৰী পাই অলপমান মধুসোলেং পাত ছিঙি আনিছোঁ মধুসোলেঙৰ সৈতে যে দালখন ইমান ভাল লাগে খাই এই দালখন মাক কৈছোঁ তুমি তেল মাৰিবা বাকী চব মই বনাই ল'ম মানে এইফালে কণী বইল কৰি ল'লোঁ আৰু ধুনীয়াকৈ কাটি কাটি ওপৰত ক'লা নিমখ আৰু অকণমান চাট মছলা দি আমাৰ কণীখিনি মানে এনেকৈ ৰেডি কৰিছোঁ ইফালে ভাবিছোঁ আলু বইল কৰিলোঁ ভাত কেৰেলা বইল কৰিলোঁ তাৰ লগতে পিঁয়াজ কাটি অলপমান চাট মছলা আৰু নিমখৰ তেলৰ সৈতে ভালকৈ পিটিকা কৰি ল'লোঁ এনেকৈ চিম্পল আইটেম হ'লে কি জানে নাই ৰাতিপুৱা পেটটো একদম শান্তি হৈ থাকে যিটো বহুত দূৰ যাবলৈ আছে পিছে মই যিমানেই চিঞৰ-বাখৰ নকৰোঁ কিয় মা আহি পেলাই লুচি কেইখনমান বনাই দিলে ভাবিছিলে বনাম বুলি চব বনালে লগত আছিলে কলডিলৰ ভাজি এইফালে বইল কণী এইফালে আছিলে পিটিকা আৰু আছিলে আমাৰ মধুসোলেং শাকৰ এই দুগৰাকী যেতিয়া লগ হয় নহয় মোৰ চবতছে মেইন বিপদটো তেতিয়া হয় দুইজনী মোক কামত লগাই আৰু লেকচা মাৰি থাকে দুইজনী কামত লগাই ৰেডি নে মা বল পাহি আজি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা মানে কি জানে চব খোৱা বোৱাকে হ'ল খাই বৈ আজৰি হৈ এতিয়া 8:30 বাজিছে আমি এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিম তেজপুৰলৈকে যাওঁতে চাম কি হয় নহয় চ' আজি বহুত দিনৰ মূৰত আমি গুৱাহাটীৰ ফালে যাবলৈ ওলাইছোঁ এতিয়া সকলোৰে লগতে কথা বতৰা পাতি বিদায় লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ এতিয়া সঁচাকৈ জানেনে বাইপাছটো মানে মেইন ৰোডটো যে ইমান ধুনীয়া হৈছে খুব সোনকালেই ডিষ্টেঞ্চবোৰ কভাৰ হৈ যায় আৰু কেতিয়া জানো আহি পেলাই বোকাখাট পালোঁ গমেই নাপালোঁ বোকাখাট পালোঁহি বোকাখাটত চিট চাহ খালোঁ আৰু এতিয়া আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ আমাৰ মায়ে বজাৰ কি কৈছে জানো প্ৰথম বজাৰ দুডাল ব্ৰাছ কিনিছে মায়ে পাহৰি থাকিলোঁ দুজনী দুটা কাৰণে বেলেগ লৈ লৈছে তামোল খাওঁকে বা নাখাওঁকে লোকৰ ব্ৰাছ নোৱাৰি দেই মই বকি আছোঁ চাৰ্জাৰো নানিলোঁ নেকি ক্ৰীমো নানিলোঁ নেকি ইফালে আকৌ 3-4 দিনমান আগতে পেকিং ষ্টাৰ্ট হ'ব দিয়ক ছানস্ক্ৰীণ আছে ন ভৰি ল'ম আহক আৰু জানেনে নিজৰ গাড়ী লৈ আহিলে বা লগত অকণমান সময় লৈ আহিলে কি লাভ হয় আমি অ'টো ৰৈ যাব পাৰোঁ কিছুমান ফেভৰেট স্পট থাকে কিছুমান ফেভৰেট বস্তু থাকে খাব মন যায় চ' আজি সকলো আশা পূৰণ কৰিছোঁ পাছফালে মা দেউতা পাহি আগৰ সেইখিনি চাহ খাইছিলে শান্তি নহ'লে আকৌ আপোনালোকে চাহ খাই মানে একদম চাহকে খাই থাকে অকল আপোনালোকে এই অলপ আগতে বোকাখাটত চাহ খাই এতিয়া আকৌ চাহ খাব আহক ক'বলৈ পালে ইয়াত ধুনীয়া চাহৰ দোকান এখন আছে গোটেইখিনিয়ে চাহ খাই এখন চাই গৰম বুলি যিখন আছে ইয়াত ধুনীয়া চাহ পায় আগতে যেতিয়া এই পাহি গৰম হৈ গৈছে আমি যেতিয়া আগতে এইফালৰ পৰা গুৱাহাটীৰ ফালে যাওঁ তেতিয়া মেক্সিমাম টাইমত ইয়াত চাহ খাওঁ চ' ক'বলৈ পালোঁ গোটেইবিলাক চাহ খাই এতিয়া চাহকাপ খাই লওঁ লাল চাহ খাব গাখীৰ চাহ খাব লাল চাহে খাব সঁচা কথা ক'বলৈ গ'লে আজি আমাৰ জাৰ্ণিটো বহুতো বেছি সুখৰ হোৱা নাই সাংঘাতিক ধৰণৰ গৰম বাহিৰৰ জেগাবোৰ কি মানে ইয়াৰ বেছি ক্ৰিস্পি অকণমান খালে নে অলপ অ'টোত লৈ আমি আহিছোঁ যিহেতু বা পটককৈ অহা নহয় ইমান জাৰ্ণি এটা আজি মাৰ আশীৰ্বাদ লৈ আহিছোঁ সঁচাকৈ মাৰ ওচৰতে বহুত দিনৰ মূৰত গৈছোঁ আৰু আশীৰ্বাদ পাই আহিছোঁ তাতকৈ বেছি কি লাগে আৰু ইয়াৰ আমি বুঢ়ীআই থানত আহিলে এনেকৈ যোৱা হয় কিন্তু ইমানকৈ ৰোৱা নহয় বা এনেকৈ সেৱা কৰা বেছিকৈ নহয় ৰাস্তাত যাওঁতে পাৰ হৈ গ'লে প্ৰত্যেকবাৰতো ৰখা নহয় মনৰ কামনা ধেৰ আছে ভগৱানক কৈ গ'লোঁ চবৰ কাৰণে আৰু কৈ গ'লোঁ ভগৱানে যাতে চায় যিখন চুৰ্ণি লৈ আহিছোঁ সেইখন গাড়ীতে আহি পেলাই বান্ধি দিছোঁ যাতে মাৰ আশীৰ্বাদ সদায় এই সকলোবোৰ মাজত চবতছে জমনিটো কি হ'ল জানেনে আমি ৰাস্তাত আহি থাকোঁ ৰাইনো দেখিছিলোঁ দেই মই কোনো প্ৰণৱক ক'লোঁ ৰখোৱা গাড়ী ৰখোৱা খাৰ ধৰকৈ গৈ চাই আহোঁগৈ ৰাইনোটো চাবলৈ এতিয়া ৰখিলোঁ কিন্তু য'ত খৰ ধৰকৈ গ'লোঁ মোৰ কি অৱস্থা হ'ল চব
এইটো বান্দৰ পোৱালি ওলমি আছে আৰু মোৰ ইয়াত আহিছে চেণ্ডেল হেৰাই গোটেই ঘৰে চেপেলটো পিন্ধি লৈছোঁ তুমি আগলৈ আহা অকণমান দেখিলা চোৱা আইনো চাবলৈ কি দেখিলি পাহি বাৰ্ড দেখিলি ময়ো দেখিলি দে সেই আহি পালোহি তেজপুৰৰ ঘৰ কেনেকুৱা লেতেৰা হৈছে কেনেকুৱা ধূলি হৈ আছে ড্ৰেছ পূৰা চেঞ্জ কৰি লৈছোঁ এতিয়া মুঠতে পূৰা ঘৰ চাফা কৰাত লাগিব লাগিব গতিকে চেঞ্জ কৰি লৈছোঁ ড্ৰেছ বিচনাখন এনেকৈ পাৰি থৈ গৈছোঁ গতিকে পাছফালেতো ঠিকেই হৈছেগৈ বিচনা বাকী ধূলি বালি ক'তো জেগা নাই সেই দেখিছেনে ক'তো এটা জেগা নাই কেনেকুৱা যে ধূলি হৈছে লেতেৰা বাপৰে বহিবলৈও জেগা নাই গোটেই ঘৰ ধূলি এইটোৱে চবতছে দিগদাৰ লাগে জানেনে একদম মানে এইটোৱে চবতছে দিগদাৰ লগা কথা হৈ যায় গোটেইখন যে ধূলি হৈ থাকে অহা পাছত চাফা কৰোঁতে ধূনা চুটি যায় লং জাৰ্ণি এটা কৰি অহা হয় তাৰ পাছতে গোটেই ঘৰ চাফা বেলকনিটোতো ক'বই নালাগে কেনেকুৱা বেছি লেতেৰা হৈ আছে বেলকনি চাফা কৰিবলৈতো নাযাওঁৱেই এইটোতো দৰ্জাখন লক কৰি থৈ দিম বেলকনি চাফা নকৰোঁ আৰু এইফালে আমাৰ প্ৰণৱ লাগি গৈছে পাকঘৰ চাফাই কৰা পাকঘৰটো অ'পেনিং নকৰিবা থাকক দিয়া ৰাইচ কুকাৰটো ইলেক্ট্ৰিকেলৰ পইণ্টত লগাই পেলাই দিম চ' এতিয়া ঘৰ চাফা কৰি মিনিমাম 1.5 ঘণ্টা 2 ঘণ্টা মিনিমাম 1.5-2 ঘণ্টাটো লাগি যাব ঘৰ চাফা কৰি পূৰা চবৰে মুঠতে বস্তু বাহানি ক'ত আছে সেনেকুৱা নিচিনা হৈ আছে চাফা কৰিবলৈ লাগো মুঠতে চাফা কৰি লওঁ ফাৰ্ষ্টতে তাৰপিছত চাম ঘৰটো কি অৱস্থা হৈছে খিৰিকি চিৰিকি দেখিছে এইফালে খিৰিকিত মানে এইফালে পাছফালে কিবা চিমেণ্টৰ কাম কৰিলে বোলে গোটেইখিনি অৱস্থা নাই আমাৰ ঘৰত খিৰিকি খুলি পেলাই কৰিলে নে কি জানো গোটেই চিমেণ্ট সোমাই আছে এইফালে চিমেণ্টৰ কাৰণে অৱস্থা নাই এই নথকা মানুহবোৰৰ ঘৰত এনেকুৱাই হৈ যায় চব ফালৰ পৰা লেতেৰা চ' এতিয়া মই আৰম্ভ কৰি দিওঁ আৰু দেই চ' মই 1.5 ঘণ্টা 2 ঘণ্টা চাফা কৰি লওঁ তাৰপিছত আকৌ ব্লগটো কণ্টিনিউ কৰিম যিহেতু আজি আকৌ মামাহঁতৰ ঘৰলৈ যোৱা কথা আছেই চ' এতিয়া চাফাই মন্ত্ৰীত লাগি যাওঁ কষ্ট কৰিছা ঘৰটোৰ কাৰণে চ' অথনিতকৈ ঘৰটো বহুতখিনি চাফা হ'ল ফুটে চুটে সেন্দুৰ ফুটে চুটে চব খেলি গৈছে টুপুৰ কৰিছে ৰুমটো সাৰি মেলি চাফা হ'লে মই সাৰি গৈছোঁ প্ৰণৱে মুচি গৈছে আৰু মুখৰ অৱস্থা এইটো চব ঘামে টুপুৰ অৱস্থা নাইকিয়া হৈ গৈছে একদম ঘামে লুতুৰ পুতুৰ তাতে মন্দিৰত সোমাই আহিছিলোঁ ক'ল্ড ড্ৰিংকছ চলা নাই পানী লৈছে যে ক'ল্ড ড্ৰিংকছ ডাঙৰ এটা লৈছা সি পাইছে মামাহঁতৰ ঘৰত ভাত খাব মাতিলে নহয় গতিকে ভাবিছোঁ তাহাঁতৰ ঘৰত সৰু ল'ৰা ছোৱালী আজি বহুতকেইটা আছে যিমানকেইটা বাৰু চকলেট লৈ লৈছোঁ পানীৰ পৰা প্ৰণৱে ষ্টক লৈ লৈছে মামী আহি ধৰাটো কি খবৰ ল'ৰাটো পাহিবা আহিছে নহয় পাহিবা লগত খেলিবা নে আৰু এয়া হৈছে আমাৰ মামাহঁতৰ ঘৰৰ নিউ সদস্য ইয়াৰ 6 মাহ মাত্ৰ হৈছে কিন্তু যেনেকৈ শুই আছে ন ল'ৰাবই মন নগ'লে ল'ৰাটো কি খাইছা তুমি কি খাইছা আলিপ মোক অকণমান দিবা এইটো মোৰ এতিয়া ভাগিন পোৱালি এইটো মোক ভাগিন পোৱালি মামাই মোৰ কাৰণে কঁঠাল এগাল মামা 5 কিলোমান হ'বনে 5 কিলোমান কঁঠাল মামা কেঁচা কঁঠাল কাটি কুটি ৰেডি চ' আমি এতিয়া খাম মামা সদায় বিৰাট ভাল কঁঠাল খাইছে আৰু মামা কঁঠালটো মিঠাও হৈছে হয়নি আমি খাওঁ তেতিয়াহ'লে টমচিয়াৰে গৈছে পূৰা কেঁচাও নহয় একদম পকাও নহয় একদম মাজত টমচিয়াৰে সাংঘাতিক টেষ্টি খাই লওঁ দেই আমি মোক কাৰণে চাহ আনিছে থেংক ইউ মামী একাপ লাল চাহ ইমান গ'ল বস্তু টেকেলি পিঠা জেলেপি এইবোৰহে মৰম পিঠা মৰম আমি অসমীয়া মানুহৰ পিঠা মৰমবোৰ বেছি ভাল লাগে আজি মোক ৰিচুৱে খাবলৈ দিবনে মোক দিয়া মোক আমাৰ আশা বাইদেউ ল'ৰাটো ইমান তাগৰা হৈ গৈছে দেখোন না ই মাথা খায় নে নাখায় ইয়াক তুমি দাঙিব পৰা নাই সেইটো কোৱা হা বা তাগৰা মা আৰু সেইটো মই অকণমানি জনা হাই সময়ে দি দিছে সঁচাকৈ ক'বলৈ গ'লে গাটো ইমানেই বেছি টায়াৰ্ড লাগিছে নহয় যেনে তেনে ভাতকেইটা খাই মুঠতে এপাত যাওঁ সেইটোৱে ভাবি আছোঁ মাছ মাংস 2টা আছিলে মাংস খাব ইচ্ছাই নগ'লে চ' মাছ অকণে দিয়ে ভাতটো হয় দে কথাকেইটা যে কৈছিলা মোৰ মনত আছে
এইটো সৰু এইটো ওপৰে এইটো আমাৰ আজি পিছে মামাহঁতৰ ঘৰত মাহীহঁতো আছিলে কিন্তু ইমানেই কথা পাতিলোঁ ইমানেই কি কৰিলোঁ ভিডিঅ' কৰিব থাকিয়ে গ'লগৈ বাৰু আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ আশা ৰাখিলোঁ আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰিছোঁ এবাৰ হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ